এই 5142 আপোনালোকে হেউজিয়া ইংক কলমেৰে মানে হেউজিয়া কলমেৰে আপোনালোকৰ লেফট সাইডৰ ৰিষ্টৰ ফালে ধুনিয়াকে 514 লিখি থব তেতিয়া আপোনালোকৰ এভৰি কুখ বিলাকত আপোনালোকৰ এনাৰ্জি আপোনালোকে এই 514 নম্বৰটো দেখিছেনে হেউজিয়া কলমেৰে আপোনালোকৰ বাও হাতৰ ৰিষ্টৰ ফালে আপোনালোকে ধুনিয়াকৈ 514 টো হেউজিয়া কলমেৰে লিখি থব তেতিয়া কি হ'ব মানে আমাৰ বডিৰ এভৰি সেল মানে কুখ বিলাকত এনাৰ্জি পাব মানে নতুন নতুন মানে কুখ বিলাক যিখিনি আহে সেইখিনিত এনাৰ্জি পাব সো মানে বডিৰ এভৰি পাৰ্টত এনাৰ্জি পোৱা যাব সেই কাৰণে আপোনালোকে বাও হাতৰ ফালে এই নম্বৰটো লিখি থব 5142 আপোনালোকে এই 514 নম্বৰটো দেখিছেনে এই 514 নম্বৰটো আপোনালোকে বাও হাতৰ ৰিষ্টৰ ফালে বা বাও হাতৰ যিকোনো এটা এৰিয়া ধুনিয়াকে গ্ৰীন কালাৰ পেনেৰে লিখি থব তেতিয়া কি হ'ব আপোনালোকৰ মানে যিখিনি সেল মানে আকৌ আহে ন বডিত হে এভৰি সেলত আপোনালোকে এটা নতুন ঊৰ্জা নতুন এনাৰ্জি পাব সো এটো আপোনালোকে এই টেকনিকটো কৰি পিনে আপোনালোকৰ বডিৰ এনাৰ্জিটো আপোনালোকে ইমপ্ৰুভ কৰিব পাৰে থ্যাংক ইউ